বৰ্ণাঢ্য কাৰ্যসূচীৰে চেনিজান প্ৰাথমিক বিদ্যালয়ৰ বিদায় সভা সম্পন্ন। তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত চেনিজান প্ৰাথমিক বিদ্যালয়ত আজি 29 ফেব্ৰুৱাৰীত এখন ৰাজহুৱা সভা আয়োজন কৰি পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভা অনুষ্ঠিত হয়। গীত নৃত্যৰে ভৰা এক সুন্দৰ অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হোৱা কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন চুতীয়া সভাখনৰ আধাৰে উল্লেখযোগ্য যে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজিত হোৱা অনুষ্ঠানটোত প্ৰথমতে সভাৰ উদ্দেশ্য ব্যাখ্যাৰে প্ৰধান শিক্ষক ৰবীন চুতীয়া আগবঢ়া অনুষ্ঠানটোতে বিশিষ্ট অতিথিসকলক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু সন্মান জনোৱা হয়। আনহাতে এই কাৰ্যসূচীৰ পিছতে প্ৰতি বছৰৰ দৰে বিদায় জনোৱা ছাত্ৰ-ছাত্ৰীসকলে গুৰুসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সেৱা ধৰে। চেনিজান প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী 2023-24 বৰ্ষৰ শিক্ষাবৰ্ষৰ অন্তত আমি তেওঁলোকৰ আজি বিদায় সভা অনুষ্ঠিত কৰিলোঁ। এই বিদায় সভাত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক, পৰিচালনা সমিতি, মাতৃগোট কেইটা লোকক নিমন্ত্ৰণ কৰি আজি অনুষ্ঠান ভাগ কৰা হ'ল। আমি ছাত্ৰ-ছাত্ৰীক প্ৰত্যেককে বিদায় পৰত একোখনকৈ অভিধান দি তেওঁলোকক উৎসাহিত কৰিছোঁ আৰু আমি তেওঁলোকে প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠানো আজি সকলোকে প্ৰদৰ্শন কৰি দেখুৱাইছে। শেষত আমি আজি এনেকৈ কৰাৰ ধৰণে আমি প্ৰতি বছৰে এনেধৰণে ছাত্ৰ-ছাত্ৰীসকলক বিদায় দি আহিছোঁ আৰু অতিকে মৰমৰ তেওঁলোক, সঁচাকৈ সাংস্কৃতিকত তেওঁলোকে বহুত আগবঢ়া। গতিকে আমি তেওঁলোকক লৈ সুখী আছিলোঁ, কিন্তু আজি তেওঁলোক বিদায় হোৱাত আমাৰ মানে অলপ লোকচান হোৱাৰ দৰে বা আমি মমাহত হৈছোঁ তেওঁলোকক এইবলৈ পায়। তথাপিও তেওঁলোকৰ অনাগত দিনবিলাক সুখৰ হওক এই প্ৰাৰ্থনা জনাই আমি প্ৰতি বছৰে এনেধৰণে এই বিদায় সভাখন অনুষ্ঠিত কৰোঁ। আমাৰ এই পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী 16জন ছাত্ৰ-ছাত্ৰী আছিল। আমাৰ মুঠ বিদ্যালয়খনৰ 81জন ছাত্ৰ-ছাত্ৰী আছিল, তাৰে 16জনে আজি বিদায় দিয়া হৈছে। বিদায় সভাত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী তথা বিশিষ্ট ব্যক্তিসকলে অনাগত দিনৰ শুভেচ্ছাৰে অনুপ্ৰেৰণা যোগায়। তিতাবৰৰ পৰা ঋতুৰাজ বৰাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।